চক পোৱালিবিলাকৰ পাখি এতিয়াও ওলোৱা নাই। এইফালে চালোঁ আপোনালোকে দেখিব পাখি ওলোৱা নাই। গতিকে এই ধৰণে পোৱালিবিলাক থাকিব লাগে। তো বৰ্তমানলৈকে পোৱালিবিলাক মোৰ বৰ্তমান ঠিকেই আছে, ৱেটো ঠিকে লৈ আছে। আৰু এই দ্বিতীয়টো সপ্তাহত মই মেডিচিনৰ বিষয়ে যদি ক'বলৈ যাওঁ, মেডিচিন বেলেগ একো খুওৱা নাই, মাত্ৰ লিভাৰৰ টনিক খুৱাইছোঁ। 10 নম্বৰ দিনৰ পৰা মই লিভাৰ টনিক খুৱাইছোঁ। 10, 11, 12, 13, 4 দিন মই লিভাৰ টনিক খুৱালোঁ। বেয়া হোৱাৰ কাৰণ বহুতো থাকে। প্ৰথমে ভুচি, গেছ হ'ব দিব নালাগিব, দানা পাত্ৰ চফা, পানী পাত্ৰ চফা। গতিকে এই বিভিন্ন ধৰণৰ কামবিলাক আমি সৰু সৰু কাম যিবিলাক আমি চকুৰে দেখি থাকোঁ, কিন্তু ইমান এটা ডাঙৰ কাম নহয়, কিন্তু আমি কৰিবলৈ আচলতে টান পাওঁ ফাৰ্মাৰসকলে। গতিকে এই সৰু সৰু কামবিলাক আমি কৰি থাকিব লাগিব, তেতিয়াহে আমাৰ ৰিজাল্টটো আচলতে ভাল হ'ব। এইখিনি ধুনীয়াকৈ চফা কৰিব লাগিব আৰু লগতে এইবিলাক যে আছে ধুনীয়াকৈ ছাইডবিলাক চফা কৰি দিব লাগিব। তেতিয়াহে কি হয়, আৰু চফা নকৰিলে কি হয়, আচলতে ইয়াত যিখিনি মানে দানা লাগি থাকে, দানাৰ গুড়ি, সেই গুড়িবিলাক লাহে 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 ডাঠ হৈ যাব। ইয়াতে বেক্টেৰিয়া জন্ম হ'ব আৰু বেক্টেৰিয়া জন্ম হোৱাৰ লগে লগে যেতিয়া ইয়াত আকৌ দানা ঢালিম, সেই দানা গুড়িখিনিৰ লগতে বেক্টেৰিয়াখিনি আমাৰ এই দানাৰ লগত মিক্স হৈ যাব। দানাৰ লগত মিক্স হৈ যোৱাৰ লগে লগে কি হ'ব, এতিয়া যেতিয়া দানাটো খাব তেতিয়া তাহাঁতৰ পেটলৈ সেই বেক্টেৰিয়াটো গুচি যাব। আৰু বেক্টেৰিয়াটো গুচি যোৱাৰ লগে লগে কি হ'ব, আমি পানী লাগিলে যিমানেই ফিল্টাৰ কৰি নোখোৱাওঁ, মোৰ বাহিৰত ফিল্টাৰ আছেই, আৰু এই ফিল্টাৰ কৰি খোৱালেও কি হ'ব, আমাৰ বেক্টেৰিয়াবিলাকে সিহঁতৰ পেটৰ অসুখ কৰিব। গতিকে বিভিন্ন ধৰণৰ পেটৰ সমস্যা, ইকলাই আদি বিভিন্ন ধৰণৰ সমস্যাই দেখা দিব ব্ৰইলাৰবিলাকৰ। সেয়েহে আমি এই চাফ চিকুণতাটো কিন্তু গুৰুত্ব দিব লাগে। আৰু এটা কথা, আমাৰ যিটো পানী পাত্ৰ, এই পানী পাত্ৰ ইয়াত মই এতিয়া অলপ দেৰি আগত পানী দিছোঁ, চাওক এইবিলাক লেতেৰা কৰিলেই, এইবিলাক সৰু সৰু সিহঁতি খুচৰি মেলি বা কিবা এটা প্ৰকাৰে ইয়াত পেলালে। গতিকে ইয়াত অধিক মাত্ৰাত লেতেৰা হ'ব দিব নালাগে। আৰু যদি কেনেবাকৈ অধিক মাত্ৰাত লেতেৰা হয়ও, এনেকুৱা পাত্ৰ এটা ল'ব লাগে, খালী পাত্ৰ বা নতুবা টিং এটা ল'ব লাগে, ওচৰত ৰাখি দিব লাগে, আৰু ইয়াত থকা পানীখিনি লাহেকৈ বাকি পিনি আকৌ ধুনীয়াকৈ সজাই থ'ব লাগে। তেতিয়া কি হয়, এই ছাইডত থকা লেতেৰাখিনি সেই বাল্টিটোত গুচি যাব আৰু ইয়াত আকৌ নতুন, ইয়াৰ পৰা ফ্ৰেছ ৱাটাৰ, অৰ্থাৎ মানে বিশুদ্ধ পানী ইয়াত আকৌ ওলাই যাব। গতিকে এই ধৰণে পানী পাত্ৰ আৰু দানা পাত্ৰৰ যিটো মানে ব্যৱস্থা, সেইটো ভালদৰে চফাকৈ ৰাখিব লাগে। আৰু এই ব্ৰইলাৰ পোৱালিবিলাকৰ শৌচটো যদি জমা হৈ থাকে, ডাঠ প্ৰলেপ এটা পৰি যায়, তেতিয়া কি হয়, তাত এমনিয়া এটা গেছ সৃষ্টি হয়। আৰু সেই এমনিয়া গেছটো সিহঁতৰ নাকেদি যেতিয়া উশাহত সোমায়, কি হ'ব, সিহঁতৰ বেমাৰ হয়, পেটৰ ভিতৰত কিছুমান মানে পানী জমা হোৱা বা অন্যান্য কিছুমান বেমাৰ হয়। গতিকে সেই এমনিয়া গেছটো আচলতে হ'ব দিব নালাগে। আৰু এই এমনিয়া গেছটো যেতিয়া হয়, তেতিয়া ইহঁতৰ নাকত যেতিয়া সোমায়, তেতিয়া কি হয়, ইহঁতৰ শৌচটো ঢিলা হয়। আৰু শৌচটো ঢিলা হোৱাৰ লগে লগে কি হয়, ইহঁতৰ ৱেটটো যেনেধৰণে ল'ব লাগে সেই ধৰণে ৱেটটো নলয়, দানাতে কিন্তু খাই দিয়ে। আৰু সেইকাৰণে কি হৈ যায়, আমাৰ ফিড কনজিউমটো বেছি হৈ যায় আৰু ৱেটটো কমি যায়, আৰু সেইকাৰণে আমাৰ FCRটো বাঢ়ি যায়। গতিকে সেইকাৰণে আমি মন কৰিব লাগিব যাতে আমাৰ ফাৰ্মখনত কোনো প্ৰকাৰে গেছ হ'ব দিব নালাগে। মেইন সেইটোৱে আচলতে আমাৰ ৰিজাল্ট বেয়া হোৱাৰ মূল কাৰণ গেছ। আৰু এই গেছটো নহ'লে আমাৰ ৰিজাল্ট একেবাৰে ভাল নহ'লেও কিন্তু এটা পৰ্যায়ত থাকিব, যাতে দুটকামান আমি চুবলৈ সক্ষম হ'ম মানে। আৰু যদি গেছ হৈ থাকে ফাৰ্মখনত, তেতিয়া কি হ'ব, ব্ৰইলাৰবিলাকৰ ৱেটটো ভালদৰে নল'ব, আৰু আমি যি ধৰণে আমি ৰিজাল্টটো বিচাৰিছোঁ সেই ধৰণে আমি পাবলৈ সক্ষম নহ'ম। নমস্কাৰ বন্ধুসকল, PS পল্ট্ৰি ফাৰ্মিঙত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মোৰ ফাৰ্মখনৰ পোৱালিবিলাকৰ দ্বিতীয়টো সপ্তাহ চলি আছে, আৰু আজি মোৰ 13 নম্বৰ দিন পোৱালিবিলাকৰ। আৰু এই 13 নম্বৰ দিনত পোৱালিবিলাকৰ গ্ৰোথটো কেনেকুৱা হৈছে, আৰু মই এই সপ্তাহটোত, দ্বিতীয় সপ্তাহটোত মই কি ধৰণৰ মেডিচিন ব্যৱহাৰ কৰিছোঁ আৰু কি ধৰণে মেনেজমেণ্ট কৰিছোঁ, তাৰ সবিশেষ এই ভিডিঅ'টো আপোনালোকক জনাবলৈ চেষ্টা কৰিম। প্ৰথমে মই ব্ৰুডিংটোৰ বিষয়ে ক'ব বিচাৰিছোঁ। ব্ৰুডিংটো মই 3টা কৰিছোঁ, সেইফালে এটা আছে, ইয়াত এটা আছে, ইয়াত এটা আছে, 3টা ব্ৰুডিং কৰিছোঁ। আৰু এই গোটেই 3টা ব্ৰুডিঙত কি কৰিছোঁ, পোৱালিবিলাকক মানে যিটো দানা পাত্ৰ আৰু পানী পাত্ৰ প্ৰায় 50টামান ইয়াত মই লগাই ৰাখিছোঁ। আৰু পোৱালিবিলাকৰ গ্ৰোথটো আপোনালোকে নিশ্চয় দেখিছে, পোৱালিবিলাকৰ পাখি এতিয়াও ওলোৱা নাই। আৰু পাখি নোলালে কি হয়, পোৱালিবিলাকৰ ৱেটটো ভাল আহে, আৰু পাখিটো যদি বেছি ওলাই যায়, তেনে পোৱালিবিলাকৰ গ্ৰোথটো কিন্তু মানে কি ওজনটো কিন্তু সিমান ভালদৰে নাবাঢ়ে। আপোনালোকে মই জুম কৰি দেখাইছোঁ, চক পোৱালিবিলাকৰ পাখি এতিয়াও ওলোৱা নাই। এইফালে চালোঁ আপোনালোকে দেখিব পাখি ওলোৱা নাই। গতিকে এই ধৰণে পোৱালিবিলাক থাকিব লাগে। তো বৰ্তমানলৈকে পোৱালিবিলাক মোৰ বৰ্তমান ঠিকেই আছে, ৱেটো ঠিকে লৈ আছে। আৰু এই দ্বিতীয়টো সপ্তাহত মই মেডিচিনৰ বিষয়ে যদি ক'বলৈ যাওঁ, মেডিচিন বেলেগ একো খুওৱা নাই, মাত্ৰ লিভাৰৰ টনিক খুৱাইছোঁ। 10 নম্বৰ দিনৰ পৰা মই লিভাৰ টনিক খুৱাইছোঁ। 10, 11, 12, 13, 4 দিন মই লিভাৰ টনিক খুৱালোঁ। যিহেতু মোৰ এতিয়া ষ্টাৰ্টাৰ দানা আহিছে, অৰ্থাৎ প্ৰি ষ্টাৰ্টাৰ যিটো একেবাৰে প্ৰথম গুড়ি দানা দিয়ে, সেই দানাটোৰ পিছৰ যিটো দানা, ছেকেণ্ড দানাটো আহিছে মোৰ। আৰু এই ছেকেণ্ড দানাটো অহাৰ কাৰণে মই লিভাৰ টনিকটো খুৱাই দিছোঁ। আপোনালোকৰ আগৰ ভিডিঅ'ত মই কোৱা আছেই, যদি আপোনালোকে ভিডিঅ'বিলাক চাইছে তেন্তে গম পাবই মই লিভাৰ টনিক দ্বিতীয় সপ্তাহটোত কিয় খুৱাওঁ, দানাটো চেঞ্জ হ'লে মই লিভাৰ টনিক কিয় খুৱাওঁ, বা দানা চেঞ্জ হ'লে লিভাৰ টনিক কিয় খুৱাব লাগে, বা তাৰ খোৱালে কি লাভ হয় বা কি ধৰণৰ লোকচান হয় নোখোৱালে, সেই সবিশেষ সেই ভিডিঅ'বিলাকত দিয়া আছে। আপোনালোকে যদি চাব বিচাৰে চাব পাৰিব। আৰু ছেকেণ্ড কথাটো হ'ল,
পোৱালিবিলাকৰ যিটো ভুচি অৰ্থাৎ ফলিয়া, এই ফলিয়াটো কিন্তু ভাল হৈ থাকিব লাগিব। মই আজি এতিয়ালৈকে বৰ্তমান ৰেকিং কৰা নাই, দিনটো গৰম পৰিছিল কাৰণে। এতিয়া সন্ধিয়া পালবিলাক এনেও উঠাই থোৱাই আছে, এতিয়া মই ৰেকিং কৰিম। দানা পানী দিয়া হৈ গ'ল, আজি দানা পানী দিয়াৰ আগতে ৰেকিং কৰিব লাগিছে, যিহেতু মই কামবিলাক অকলে কৰিবলগীয়া হৈছে। সেইকাৰণে প্ৰথমে মই আন্ধাৰ হোৱাৰ আগতে, বাহিৰখন আন্ধাৰ হ'ল, আন্ধাৰ হোৱাৰ আগতে মই দানা পানীবিলাক দি ল'লোঁ। এতিয়া লাহে লাহে মই এইবিলাক অলপ অলপ আঁতৰাই মই ৰেকিং কৰি থাকিম। আকৌ ৰেকিং কৰাৰ পিছত দানা পানীবিলাক আকৌ ধুনীয়াকৈ মই লগাই দিম। গতিকে কোনো প্ৰব্লেম নাই। আৰু এই যে দানা পানীবিলাক কি কৰিছোঁ, এই দানাবিলাক কিন্তু উঠাবলৈ হ'ল, মই উঠোৱা নাই আজি ৰাতিকে। এতিয়া আৰু এই ৰেকিং চেকিং কৰাৰ পিছত যদি সময় হয় উঠাই দিম, নহ'লে ৰাতিপুৱা কাইলৈ সোনকালে মানে হেং কৰি দিম, মানে ৰছীত ওলমাই দিম। নহ'লে কি হ'ব, লেম্বাৰ্ড ওলাব সিহঁতৰ। শুই খাব, শুই খালে কি হ'ব, সিহঁতৰ ভৰিবিলাক লেঙুৰা হৈ যাব। গতিকে লেঙুৰা হৈ গ'লে আৰু পিছত গম পায় আপোনালোকে, লেঙুৰা হৈ গ'লে পিছত অসুবিধা হয়, পোৱালিবিলাক নিবলৈ টান পায়। মানে যিবিলাক বেপাৰী থাকে, বেপাৰীবিলাকে পোৱালিবিলাক নিনিয়ে। গতিকে আৰু এই ভুচিবিলাক আপোনালোকে নিশ্চয় দেখিছে, এইবিলাক চব ধুনীয়া হৈ আছে এতিয়াও একদম তললৈকে, যিমান দূৰলৈকে চাই ধুনীয়া হৈ আছে ভুচিবিলাক। অলপ অলপ আছে, এইবিলাক মই উলিয়াই থাকোঁ, বস্তাত ভৰাই ভৰাই আপোনালোকক দেখুৱাব পাৰিম। 5 বস্তা উলিয়াইছোঁ মই এই 13 দিনত। টুকুৰা টুকুৰি সৰু সৰু যিমান থাকে চব হাতেৰে মই উলিয়াই থাকোঁ। ৰেকিং কৰোঁতে টুকুৰা টুকুৰি পাওঁ, সেইবিলাক মই হাতেৰে উলিয়াই থাকোঁ। আৰু সেইবিলাকৰ পৰা আচলতে গেছ হয়, আৰু গেছ হ'লে পোৱালিবিলাকৰ নানা ধৰণৰ বেমাৰ আজাৰ হয়। গতিকে সেই গেছটো হ'ব দিব নালাগে। সেই বৰ্ডিংটো, ছেকেণ্ড বৰ্ডিংটো আৰু থাৰ্ড বৰ্ডিংটোত অলপ অলপ আছে। এতিয়া ৰেকিং কৰোঁতে মই উলিয়াম। এই ফাৰ্ষ্ট বৰ্ডিংটোত খুব কম আছে, 2-এডোখৰ ওলাব। গতিকে সেই তাৰ কাৰণে কোনো প্ৰব্লেম নাই। বিশেষকৈ কিনাৰৰ ভুচিটোহে আচলতে বেয়া হয় বেছিকৈ। কি হয়, পোৱালিবিলাক কিনাৰে কিনাৰে বেছিকৈ শুই থাকে। সেইটো কিনাৰত হওক, এইটো কিনাৰত হওক, পোৱালিবিলাকে বেছিকৈ শুই থাকে, আৰু সেইকাৰণেহে এই কিনাৰৰ ভুচিবিলাক বেয়া হয়। আৰু কিনাৰৰ ভুচিবিলাক বেয়া হ'লে কি কৰিব লাগে, প্ৰথমে কি কৰিব লাগে, কিনাৰ ছাইডটো অলপ ডাঠকৈ দি দিব লাগে ভুচিটো। মাজত অকণমান পাতলা হ'লেও প্ৰব্লেম নাই, মাজত ইমান নুশুৱে সিহঁতি। আৰু মাজত কি হয়, গৰম পৰিলে সিহঁতি খুচৰি ভুচিটো কি হয়, তাত মাটিতহে শুই থাকে সিহঁতি ঠাণ্ডাটো পাবৰ কাৰণে। আৰু ছাইডত চব থোপ লাগি ছাইডত শুই থাকে ৰাতি হ'লে আৰু ৰাতিপুৱা টাইমত। গতিকে তাতে মানে কি হয়, সেই তাতে হাগে, তাতে মুতে, আৰু তাহাঁতৰ কি হয়, তাত যেতিয়া বিস্তাৰটো জমা হৈ যায়, তাত ডাঠ এটা প্ৰলেপ হৈ যায়, আৰু সেই প্ৰলেপটো কি হয়, তাৰ পৰা গেছ ওলায়। গতিকে সেই বস্তুটো ছাইডটো অলপ ডাঠকৈ দিব লাগে, আৰু ডাঠকৈ দিয়াৰ পিছত ৰেকিং কৰোঁতে সেইবিলাক বাচি থাকিব লাগে। আকৌ তাত ভুচি, নতুন ভুচি ছটিয়াই থাকিব লাগে, মানে আকৌ মিক্স কৰি দিব লাগে, যাতে সেই ডাঠটো আৰু পাতলা হৈ নাযায়। গতিকে তেনেকুৱা কৰি থাকিলে ছাইডটো মানে পটকৈ বেয়া হৈ নাযায়, আৰু একেবাৰে 30-35 দিনলৈকে একদম ধুনীয়া হৈ থাকিব। আৰু এইফালে এটা মই বৰ্ডিং ৰাখিছোঁ, এইফালৰ বৰ্ডিংটোতো পোৱালিবিলাক আছে, ইয়াত অলপ কম আছে, তথাপিতো মই দানা পত্ৰ, পানী পত্ৰ একদম জোখাৰে ৰাখি দিছোঁ ধুনীয়াকৈ। আৰু এইখন বিচনা আজিৰ পৰা মই আৰু নুশুওঁ ইয়াত, 13 দিন হ'ল। গতিকে ইয়াত শোৱাৰ আৰু কোনো দৰকাৰ নাই। গৰমৰ দিন যিহেতু, সিহঁতি উঠি উঠি খাব পৰা হ'ল, ডাঙৰ হ'ল। মই মিনিমাম 15 দিন থাকোঁ, তথাপিতো এবাৰ নাথাকোঁ বুলি ভাবিছোঁ। যি কি নহওক, পোৱালিখিনি গ্ৰ'থটো ভাল কৰিবৰ কাৰণে আজিৰ দিনটোৰ পৰাই লিভাৰ টনিক অফ কৰি নৰ্মেল পানী দি থাকিলেই হ'ল। আৰু ইয়াৰ পিছত থাৰ্ড সপ্তাহটোত মই কি ধৰণে প্ৰতিপালন কৰিম বা কি ধৰণে ব্যৱস্থা কৰিম, কি মেডিচিন ইউজ কৰিম, তাৰ সবিশেষ মই ইয়াৰ পিছৰ ভিডিঅ'টো আপোনালোকক জনাবলৈ চেষ্টা কৰিম। গতিকে ভিডিঅ'টো বেছি দীঘল নকৰোঁ। আপোনালোকৰ ভিডিঅ'টো যদি ভাল লাগিছে তেন্তে লাইক এটা কিন্তু কৰি থৈ যাব। আৰু যদি মোৰ চেনেলটোত আপোনালোক নতুনকৈ আহিছে, তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। তেতিয়াহে মই আহি থকা নতুন নতুন ভিডিঅ'বিলাক আপোনালোকে পাই থাকিবলৈ সক্ষম হ'ব। ধন্যবাদ।